অবশেষত এতিয়া সিমিক ৰেহাই নিদিয়ে আৰু সিমিৰ লগত কি হ'বলৈ গৈ আছে তো সম্পূৰ্ণ আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিম তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব কিন্তু তাৰ আগতে যিসকলে বৃষ্টি ধাৰাবাহিকখন চাই ভাল পায় আৰু তেওঁলোকে যদি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি লওক কিয়নো প্ৰতিদিনে চিৰিয়েলবোৰ আপডেটে এই চেনেলটোত আহি থাকে সিমিয়ে যিহেতু নিজৰ সম্পত্তিখিনি বচাবৰ কাৰণে ইমান দিনে কিশোৰৰ বেমাৰটোৰ কথা সৌৰভৰ পৰা লুকাই আৰু সেইটো কথাৰ কাৰণে সিমিৰ ওপৰত খং উঠিছিল আৰু সিমি যিবোৰ কথা কৈছিল আৰু সেইবোৰ একেবাৰে সহ্য নহল সৌৰভৰ আৰু সৌৰভে সেইটো কাৰণে এতিয়া ঘৰৰ সকলোবোৰ কাপোৰ উলিয়াই দিছিল সিমিৰ কিন্তু আজি উলিয়াই দিয়াৰ কাৰণে কিশোৰেটো ৰখাবলৈ চেষ্টা কৰিব কিন্তু আজি কিশোৰে ৰখালেও ৰখিব নোৱাৰে কাৰণ এতিয়া ইমানখিনি কৰাৰ পিছত সিমিও তাত থাকিব নোৱাৰে আৰু যি কাৰণে এতিয়া সিমিয়ে নিজে উলাই আহিব সৌৰভৰ কথাবোৰ শুনি আৰু সৌৰভৰ কথাবোৰ শুনাৰ পিছত উলাই আহিব আৰু উলাই অহাৰ পিছত ৰাস্তাই যাই থাকিব আৰু সিমিয়ে কলৈ যায় কি কৰে কি নকৰে তো সেইবোৰ কথাটো সিমিয়ে নাজানে মাত্ৰ ঘৰৰ পৰা কাপোৰখিনি নিজৰ বেগত লৈ উলাই আহিব আৰু এতিয়া কিশোৰে সোনকালে জেঠাইকৰ ওচৰলৈ আহিব সকলোবোৰ কথা ক'ব কি হল কি নহল আৰু সেইবোৰ কথা কোৱাৰ পিছত জেঠাইকক কিবা এটা কৰিবলৈ ক'ব কিশোৰে কিন্তু এতিয়া জেঠাইকে কেনেকৈ ৰখাব পাৰিব আৰু জেঠাইকে যেহেতু সকলোতকৈ ডাঙৰ আৰু তাৰ কাৰণে জেঠাইকে হয়তো সিমি আকৌ ঘৰলৈ উভতাই নিব পাৰে আৰু তেনেকুৱা এতিয়া হ'ব পাৰে আৰু যেহেতু সৌৰভেও জেঠাইকৰ কথা শুনিব পাৰে আৰু যদি নুশুনে তেতিয়াহ'লে তো সৌৰভৰ বেলেগ কথা আৰু সিমিৰ লগত কি হয় কি নহয় বাকিখিনি আপোনালোকে আজিৰ খণ্ডটিত দেখিবলৈ পাব সিৰিয়েলখনটো সদায় আমি চাই আছো কিন্তু এতিয়া মন্দিপাৰ কেনেকুৱা অৱস্থা হৈছে কি হৈছে সেইটো আমি বাৰে বাৰে দেখিবলৈ নাপাওঁ আৰু তাৰ কাৰণে আজি হয়তো সেইটো আপোনালোকে দেখিবলৈ পাব আজি আপোনালোকে মন্দিপাৰ কি হৈছে আৰু মন্দিপাক ভালদৰে ভৰিখন খোজ কাঢ়িবলৈ পিছলৈ পাৰিব নে নোৱাৰে আৰু ভৰিখন কি কাটিব লাগিব নে নালাগে তো সেইবোৰ কথা এতিয়া আজি ভালদৰে ডাক্তৰজনে সমীৰৰ আগত কৈ থাকিব আৰু সমীৰৰ আগত কৈ থকাৰ পিছত সমীৰে সেইবোৰ কথা আলোচনা কৰিব যে কেনেকৈ কি কৰিব লাগিব আৰু যদি ভৰিখন ভাল হয় কিমান দিন লাগিব সেইটো কথা এতিয়া ডাক্তৰজনে ক'ব কিন্তু এতিয়া ভৰিখন ভাল হয় নে নহয় তো সেইটো আপোনালোকে আজিৰ খণ্ডটিত দেখিবলৈ পাব আৰু বাকি ভিডিঅ'টো আছিল ইমানখিনিয়ে আৰু যিসকলে ভিডিঅ'টো চাই ভাল পালে তেওঁলোকে কমেন্ট এটা কৰি জনোৱাৰ লগতে ভিডিঅ'টোত লাইক এটা কৰি দিবলৈ নাপাহৰিব লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে তো আজিৰ ভিডিঅ'টো এইখিনিয়ে